শিপাৰ লগত যদি আমাৰ জাতীয় জীৱনৰ সম্পৰ্ক নাথাকে তেতিয়াহ'লে জাতিটোৱে নিজৰ মেৰুদণ্ড পোনাই শিৰ উচ্চ কৰি সমাজত জীয়াই থাকিব নোৱাৰে। এটা জাতিৰ সৌন্দৰ্য, এটা জাতিৰ পৰিচয়, এটা জাতিৰ পৃথিৱীৰ মানুহৰ মাজত চিনাকি, এই সকলো কথা জাতিটোৰ ভাষা আৰু কৃষ্টি সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে আমি দেখি আহিছোঁ যে বহু দীঘলীয়া সময় মিচিং ৰাইজে নিজৰ ভাষা জীয়াই ৰাখিছে, নিজৰ সংস্কৃতি জীয়াই ৰাখিছে। আলি আই লৃগাঙৰ এই সময়ছোৱাত ৰাইজে নিজৰ কৃষ্টি সংস্কৃতি সকলোৱে প্ৰদৰ্শন কৰে, সকলোৱে নিজৰ কৃষ্টি সংস্কৃতিৰ যিটো শক্তিশালী আৰু চহকী স্বৰূপ সকলো মানুহৰ মাজলৈ আগবঢ়াই লৈ যায়। গতিকে আমি আশা ৰাখিম যাতে সকলোৱে এই কথা উপলব্ধি কৰে, আমাৰ ঐনিতম জীয়াই ৰাখিব লাগিব। সকলোৱে জানে ঐনিতমৰ শক্তিৰ কথা, সকলো মানুহে জানে। সেইকাৰণে ঐনিতমৰ গোটেই সুৰ কথাই আন আন গীত, আন আন কৃষ্টি সংস্কৃতিসমূহতো প্ৰভাৱিত কৰে। গতিকে ইয়াৰ এটা স্বকীয়তা, ইয়াৰ এটা শক্তি আছে। আৰু আপোনালোকে সকলোৱে জানে যে যিটো কাবান বুলি যিটো কয়, যিটো বিষাদৰ গীত, এইটোক বেলাডৰ ইউৰোপৰ বা ব্ৰিটিছসকলৰ যিটো বেলাড তাৰ লগত তুলনা কৰে। তাৰমানে অসমৰ সমাজ জীৱনত শক্তিশালী বেলাডৰ সৃষ্টি বা মানুহৰ মাজত মিচিং সমাজত আগতে আছিল। গতিকে এই কথা বতৰাবোৰ গৱেষণা হোৱা দৰকাৰ, এই কথা বতৰাবোৰ মানুহৰ মাজলৈ, ভাৰতীয় বিভিন্ন প্ৰান্তৰ মানুহৰ মাজলৈ যোৱাটোৰ প্ৰয়োজন। আমি আমাৰ নিজৰ চহকী কৃষ্টি সংস্কৃতিক দাঙি